নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গৈছে। অংগনবাড়ী বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। অসমৰ সকলোৰে চাকৰি আহিছে। 8 পাছ হওক, 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে ভেকেঞ্চিখিনি ক্ষেত্ৰত এপ্লাইসমূহ কৰি ল'ব পাৰিব। কেনেদৰে এপ্লাইসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান লাগিব, কেনেদৰে আবেদনসমূহ কৰি ল'ব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিও ভালদৰে ভিডিও লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুসকলে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো মেম্বাৰে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। অংগনবাড়ী বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে। দেখিছে অংগনবাড়ীৰ ৰিক্ৰুটমেণ্ট নটিফিকেশ্যন আউট কৰি দিছে। ইয়াত দেখিছে অক্টোবৰ 4 তাৰিখৰ পৰা নটিফিকেশ্যনখন আউট কৰিছে অংগনবাড়ী বিভাগৰ ফালৰ পৰা। সো ধুনীয়াকৈ দেখিব পাৰিছে অংগনবাড়ীৰ ফালৰ পৰা যিখিনি নটিফিকেশ্যন আউট কৰিছে, এইখন আউট কৰিছে আপোনালোকৰ 4 তাৰিখে নটিফিকেশ্যন আউট কৰিছে। ডিটেইলছখিনি আপোনালোকে দেখিছে অংগনবাড়ীৰ ৰিক্ৰুটমেণ্ট 2025ৰ কাৰণে। আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত কেনেদৰে এপ্লাইসমূহ কৰিব পাৰি এইখিনি মই আপোনালোকক জনাই আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকৰ এজ ক্ৰাইটেৰিয়া কিমান বিচাৰিছে, কোৱালিফিকেশ্যন কিমান বিচাৰিছে, সেইখিনি কথা জনাই দিয়া হৈছে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিলে সকলোখিনি কথা গম পাব পাৰিব। অংগনবাড়ী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। ডিটেইলছখিনি আপোনালোকে দেখিছে 2025 বৰ্ষৰ ৰিক্ৰুটমেণ্ট আহিছে আপোনালোকৰ বাবে অংগনবাড়ী বিভাগৰ ফালৰ পৰা। সো ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। অংগনবাড়ী বিভাগৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুটমেণ্ট আপোনালোকৰ বাবে আহি গৈছে। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত এপ্লাইসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। আৰু অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব। বয়সৰ সময়সীমা 18 পৰা 35 বছৰৰ ভিতৰত হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে যদি SC হয়, তেতিয়া আপোনালোকে 18 পৰা 50 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। OBC হ'লে 18 পৰা 38 বছৰলৈকে পাৰিব। PWD হ'লে 18 পৰা 50লৈকে পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু ইয়াৰ কোনো চিলেকশ্যন প্ৰচেছটো হৈছে আপোনালোকে নো এক্সাম হয়। ইয়াত আপুনি ইণ্টাৰভিউ বা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ মাধ্যমে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত আধাৰ কাৰ্ড লাগিব, 10th চাৰ্টিফিকেট বা মাৰ্কশ্বিট প্ৰয়োজন হ'ব। আৰু ৰেজিষ্টাৰ মোবাইল নাম্বাৰ লাগিব, ইমেইল ID লাগিব। এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, যদি আপোনালোকে আবেদনসমূহ বৰ্তমানলৈকে কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিছে। সো এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি, যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। এটা ডাঙৰ সুযোগ সুবিধা আপোনালোকৰ বাবে আহি গৈছে। আৰু আবেদনসমূহ লাষ্ট ডেটটো হৈছে 10 অক্টোবৰ। সো আপোনালোকে সোনকালে আবেদনসমূহ কৰি লওক, বেছি টাইম আপোনালোকৰ হাতত নাই। সো যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু ডিটেইলছখিনি মই আপোনালোক জনাই দিলোঁ। অংগনবাড়ী বিভাগৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে। আৰু এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব। লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, এডভাৰটাইজমেণ্টৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' যদি ভিডিঅ' ভাল লাইক কৰিব পাৰে, লগৰ চেনেল ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিৰ ভিডিঅ'ত লগ পাম।